হেল্ল' এভৰিৱান, মই বিকাশ কলিতা তোমালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ জ্ঞানম টিউশ্যনৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম মধ্য কামৰূপৰ হৈ যোৱা ক্লাছ 9ৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰখন। গতিকে আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে আমাক কুৱেশ্যন পেপাৰখনত কি দিয়া আছে? 20টা MCQ দিয়া আছে। গতিকে প্ৰথম MCQটোত আমাক কি দিয়া আছে? কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল। কি বুলি কৈছে আমাক? 10% লাভত বিক্ৰী কৰা হ'ল। তাৰ কিনা দাম আৰু বেচা দামৰ আমাক কি উলিয়াব দিছে? অনুপাত উলিয়াব দিছে। এতিয়া ধৰা হ'ল এটা বস্তু মই ক'লো যে মই 100 টকাত কিনিছোঁ। কিমান টকাত কিনা বুলি ক'লো মই? 100 টকাত কিনিছোঁ। 100 টকাত কিনিলোঁ। এতিয়া মোৰ লাভ কিমান হৈছে বুলি কৈছে? 10%। গতিকে মোৰ কিনা দাম কিমান? 100 টকাত কিনিলে বস্তুটো যদি 10% লাভ হয় মোৰ কিমান টকা বিক্ৰী কৰিম? 110 টকা। ইয়াৰ পিছত আমাক উলিয়াব দিছে কিনা দাম আৰু বেচা দামৰ অনুপাত। গতিকে কিনা দাম হ'ল 100, বেচা দাম হ'ল 110, অনুপাতটো উলিয়াই দিলোঁ, 0 0 কটা গ'ল। গতিকে কিমান হ'ল? 10:11 হ'ল। গতিকে ইয়াৰ অপশ্যনটো কোনটো হ'ব আমাৰ? অপশ্যন এ 10:11। ইয়াৰ পিছতটোত কি কোৱা আছে আমাৰ? 0.81 বাৰৰ পি বাই কিউ আৰ্হি হৈছে। ইয়াৰ কি উলিয়াব দিছে আমাক? পি বাই কিউ আৰ্হি। এতিয়া মই তোমালোকক শিকাইছিলো যে পি বাই কিউ আৰ্হিটো আমি কিহত কৰিব পাৰো? শ্বৰ্টকাট নিয়মতো কৰিব পাৰো। কেনেকৈ কৰিব পাৰো এতিয়া? যে প্ৰথমতে চাম আমি দশমিকৰ পিছত বাৰ থকা সংখ্যা আৰু নথকা সংখ্যা কিমানটা আছে। ইয়াত নথকা সংখ্যা নাই। বাৰ থকা সংখ্যা আমাৰ যিমানটা থাকে আমি কি কৰো? সিমানটা 9 তলত দিওঁ। যদি বাৰ নথকা সংখ্যা থাকিল হয় তেতিয়া 0 দিলো হয়, ইয়াত যিমানটা থাকে। কিন্তু নাই যিহেতু যিমানটা বাৰ থকা সংখ্যা আছে আমি সিমানটা 9 দি ললো। ইয়াৰ পিছত আমি কি কৰিম? ওপৰত যিমান আছে সিমান লিখি দিলো। যদি বাৰ নোহোৱা সংখ্যা থাকিলে সেইটো বিয়োগ কৰিব লাগিল। ইয়াত যিহেতু গোটেইকেইটা বাৰ থকা সংখ্যাই ডাইৰেক্ট লিখি দিলো। এতিয়া ইয়াৰ পিছত এইটো আমাৰ 9ৰে কাটা কাটি যাই আছে। 9 9 গুণ 81, 9 11 99। গতিকে অপশ্যনটো কোনটো হ'ল? এইটো আমাৰ 9/11, অপশ্যন এ। ইয়াৰ পিছৰটোত কোৱা আছে আমাক 4/5ক শতকৰা ৰূপত প্ৰকাশ কৰিলে হ'ব। 4/5ক কি কৰিব দিছে আমাক? শতকৰা ৰূপত প্ৰকাশ কৰিব দিছে। গতিকে 4/5ক শতকৰা ৰূপত প্ৰকাশ কৰিলে কিমান হ'ব? 4/5 ইনটু 100%, 5ৰে 5 20, 100, 4 20 কিমান হ'ল? 80, 80। গতিকে কিমান হ'ব এইটো? 80%। এতিয়া নেক্সটত কোৱা আছে আমাক তলৰ কোনটো পৰিমেয় সংখ্যা। কোনবিলাক আমাৰ পৰিমেয় সংখ্যা হয়? যিবিলাক সংখ্যাক আমি ভগ্নাংশৰ অৰ্থাৎ পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো। ৰুটটো থকা সংখ্যাবিলাক আমাৰ কি নহয়? পৰিমেয় সংখ্যা নহয়। বা দশমিকৰ পিছত যদি আমাৰ নিজৰ ইচ্ছামতে ওলাই থাকে সংখ্যাবিলাক তেতিয়াও কি নহয়? পৰিমেয় সংখ্যা নহয়। এতিয়া এইটোত ৰুটটো আছে, গতিকে এইটো পৰিমেয় সংখ্যা নহয়। বি অপশ্যনটোত √3 আছে, এইটো নহয়। লাষ্টতটোত পাই আছে, পাইটোও নহয়। কোনটো অপশ্যন হ'ব আমাৰ? চি 22/7। তাৰপিছতটোত কৈছে আমাক √3ক তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পৰিমেয় হ'ব। পৰিমেয় হ'লে আমাৰ কি হ'ব লাগিব? ৰুটডাল উঠি যাব লাগিব। যদি ৰুটডাল উঠি যাব লাগে, মই যদি √3ক কিহেৰে পূৰণ কৰো? √3ৰে পূৰণ কৰো। কিমান হ'ব? √3 হ'লে ৰুটডাল উঠি গ'ল, এনচাৰ 3 হ'ল। গতিকে ইয়াৰ এনচাৰ আমাৰ কিমান হ'ব? √3 হ'ব। ইয়াৰ পিছতটোত আমাক কোৱা আছে 32^2/5ৰ মান উলিয়াব দিছে। কেনেকে উলিয়াম? 32^2/5 কিমান হ'ব? 2 5টা পূৰণ কৰিলে 32 হয়। গতিকে 2/5, 5 5 কেনচেল, ওপৰত থাকিল 2 2 আৰু 2 দুটা হ'লে কিমান হ'ব? 2 2 গুণ 4 হ'ল। গতিকে ইয়াৰ এনচাৰটো আমাৰ কিমান হ'ব? অপশ্যন বি 4। ইয়াৰ পিছতটোত আমাক কি কোৱা আছে? 7টোত √3 + 2 আৰু √3 - 2 কি কৰিব দিছে আমাক? পূৰণ কৰিব দিছে। এতিয়া আমি জানো যে আমাৰ এটা ফৰ্মুলা আছিল, ধৰা এইটো a + b a - b একবাৰ যোগ হৈ থাকিলে একবাৰ বিয়োগ হৈ থাকিলে আমাৰ কি হয়? a² - b² হয়। ইয়াতো আমি সেনেকৈ কৰিম এইটো ফৰ্মুলাত √3 + √2 আকৌ √3 - √2 কিমান হ'ব? √3² - √2²। 3 - 2 কিমান হ'ব? এনচাৰ আমাৰ 1 হ'ব। গতিকে এইটোৰ এনচাৰ আমাৰ কিমান হ'ব? 1। 1 কোনটোত আছে? অপশ্যন বিত আছে। ইয়াৰ পিছত কি কৈছে আমাক চোৱা। ইয়াৰ পিছত আমাক 4√x ক সূচকীয় ৰূপত লিখিব দিছে। এতিয়া ইয়াত এটা তোমালোকে বস্তু এটা শিকি ল'বা। ইয়াত তোমালোকে এটা বস্তু কি শিকিবা যে তোমালোকক দুটা ধৰণে বস্তু এটা দিব পাৰে। ধৰা 3√2 এনেকৈ দিব পাৰে, বা কেতিয়াবা দিব পাৰে 3√2। এই দুটাৰ মাজত কি আছে? এটা ডিফাৰেন্স আছে। প্ৰথমটোত যদি চোৱা তোমালোকে এই দুটা
মাল্টিপ্লাই হৈ আছে, কিন্তু দ্বিতীয়টোত কি হৈ আছে, এইটো ৰুট থ্ৰীটো এই ৰুটডালৰ ভিতৰত সোমোৱাই আছে। এনেকৈ থাকিলে কি হয় আমাৰ পূৰণ কৰা বুজায়। আৰু এনেকৈ থাকিলে কি হয় আমাৰ এই কি লিখিব পাৰো মই 2 তো 3 তো ইফালে গ'লে কি হ'ব আমাৰ 1/3 হৈ যাব। গতিকে এইটোতো আমি যিটো আমাক দিয়া আছে এইটোতো যদি তোমালোকে চোৱা 4 তো ভিতৰত সোমাই আছে, সোমাই থাকিলে আমাৰ কি হ'ব, গতিকে x ৰ ওপৰত 1/4 হ'ব। তাৰ পিছত কৈছে আমাক তলৰ কোণটো বহুপদ। এতিয়া বহুপদ হবলৈ হলে আমাৰ যিটো আমাৰ কি থাকিব, চলক থাকিব, চলকৰ ওপৰত যিটো আমাৰ কি থাকিব, ঘাত থাকিব, সেই ঘাতটো সদায় কি হ'ব লাগিব, আমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব। এইটো মনত ৰাখিবা তোমালোকে, কি সংখ্যা হ'ব লাগিব, পূৰ্ণ সংখ্যা, মানে নিগেটিভত থাকিব নোৱাৰে, ভগ্নাংশত থাকিব নোৱাৰে, এইবিলাক সংখ্যা বা ৰুটত থাকিব আমাৰ নোৱাৰে। এতিয়া এই 9টোত যে আমাক দিয়া আছে, 9টোত যদি তোমালোকে চোৱা প্ৰথমটো ভগ্নাংশত দি আছে, নাই নহয়, দ্বিতীয়টো ভগ্নাংশত আছে, তৃতীয়টোতো ৰুট আছে নহয়, 4 নম্বৰটোত যদি চোৱা তোমালোকে x তো কি আছে, ওপৰত 1 আছে, গতিকে 4 নম্বৰটো আমাৰ হৈ যাব। গতিকে এইটো আমাৰ কি হ'ব, এটা বহুপদ হ'ব। ইয়াৰ পিছৰটোত আমাক কি দিয়া আছে, তলৰ কোণটো ৰৈখিক বহুপদ নহয় বুলি কৈছে। ৰৈখিক বহুপদ কাক কয়, আমাক যিবিলাক বহুপদৰ আমাৰ কি হয়, মাত্ৰা 1 হয়, সেইবিলাকক আমাৰ কি বুলি কৈছিলো, ৰৈখিক বহুপদ। ইয়াত যদি চোৱা বিটোত ৰৈখিক এটাই আছে চলক, ইয়াতো x ৰ ওপৰত 1 আছে, ডিটোতো x ৰ ওপৰত 1 আছে, কিন্তু আমাৰ এইকেইটাত কি আছে, মাত্ৰা 1, কিন্তু প্ৰথমটোত x আৰু y দুটা লগ লাগি আছে, প্ৰথমটোৰ 1, ছেকেণ্ডৰ 1, 1 + 1 কিমান হৈ গ'ল, 2 হৈ গ'ল। গতিকে এইটোৰ অপশ্যনটো কি হ'ব, আমাৰ এ হ'ব। তাৰপিছত আমাক কি উলিয়াব দিছে, শূন্য উলিয়াব দিছে। শূন্য উলিয়াব দিলে আমি কি কৰিম, ডাইৰেক্ট যিটো দিয়া থাকে সেইটো ইজুগেলটো কি লিখি দিম, 0 লিখি দিম। তাৰপিছত 5 টো সিফালে গ'লে -5, গতিকে x ইজুগেলটো কিমান হ'ব, আমাৰ -5/2। গতিকে এনসাৰ কোনটো হ'ব ইয়াত, -5/2। ইয়াৰ পিছত সুধিছে আমাৰ x কিউবৰ সহগ। কাৰ সহগ সুধিছে ইয়াত, x কিউব। এই যে আছে আমাৰ x কিউবটো, এই x কিউবৰ সহগ মানে x কিউবৰ লগত যিটো আমাৰ সংখ্যা পূৰণ হৈ আছে সেইটোকে x কিউবৰ কি বুলি কয়, সহগ বুলি কয়। এতিয়া ইয়াত -1 আছে, কাৰণ ইয়াত মাইনাছডাল আছে, একো নাই, মানে সংখ্যা আমি কি কৰিব পাৰো, 1 ধৰিব লাগিব, আমি 0 তো ধৰিব নোৱাৰোৱে, 2 ধৰিব নোৱাৰো, সদায় এনেকে থাকিলে কি পূৰণ হৈ থাকে, 1 পূৰণ হৈ থাকে। গতিকে এইটো এনসাৰটো কিমান হ'ব, আমাৰ -1, যিহেতু মাইনাছডাল আছে, আৰু 1 × x কিউব। তাৰ পিছৰটোত কি সুধিছে আমাক, -4,3 বিন্দুটো কোনটো চকত অৱস্থিত। এতিয়া তোমালোকে এটা বস্তু জানা যে আমাৰ যদি এনেকৈ থাকে, আমাৰ এইডাল হ'ল x অক্ষ, এইডাল কি অক্ষ, x অক্ষ, এইডাল কি অক্ষ, আমাৰ y অক্ষ। প্ৰথমটো চকত কি হয়, প্লাছ প্লাছ, দ্বিতীয়টোত এইফালে মাইনাছ, ওপৰ ফালে প্লাছ, মাইনাছ প্লাছ, তৃতীয়টোত মাইনাছ মাইনাছ, আৰু চতুৰ্থটোত কি হয়, প্লাছ মাইনাছ হয়। ইয়াত যদি বিন্দুটো চোৱা তোমালোকে, প্ৰথমটো মাইনাছ, দ্বিতীয়টো প্লাছ, প্ৰথমটো মাইনাছ, দ্বিতীয়টো প্লাছ, কোনটো চকত আছে, দ্বিতীয় চকত। গতিকে কোনটো হ'ব, এইটো দ্বিতীয় চকত। তাৰ পিছতটোত কোৱা আছে আমাক -7,6 বিন্দুটোৰ ভুজ কিমান সুধিছে। এতিয়া ভুজ কেতিয়া, ভুজ কোনটোক কয়, আমাৰ যে এটা বিন্দুৰ প্ৰথমটোক আমাৰ কি বুলি কয়, ভুজ বুলি কয়, আৰু দ্বিতীয়টোক আমাৰ কি বুলি কয়, সতি বুলি কয়। গতিকে ভুজ মানে কিমান হ'ব ইয়াত, -7। তাৰ পিছত সুধিছে তলৰ কোনটো বিন্দু x অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত। ইয়াত এটা বস্তু মনত ৰাখিবা, x অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত হ'ব লাগিলে তাৰ মানে y ৰ মানটো কি হ'ব লাগিব, আমাৰ কম হ'ব লাগিব। y ৰ দূৰত্বটো কি হ'ব লাগিব, x অক্ষৰ পৰা দূৰত্ব মানে আমি কি জানো, তোমালোকে যদি চোৱা ইয়াত, মই এইডাল আঁকিয়ে দিলো, এইডাল ইয়াত এটা বিন্দু কি দিছে আমাক, 7,-2, ধৰা 7,-2 এইটো, 6,-3, 6,-3 ধৰা এইটো, -4,6, -4,6 এইটো, আৰু 8,4 ধৰিলো এইটো। এতিয়া x অক্ষৰ পৰা যদি মই দূৰত্ব উলিয়াও এনেকৈ, তাৰমানে কাৰ মান হ'ব, আমাৰ y ধনাত্মক মানটো হ'ব। প্ৰথমটোৰ ক্ষেত্ৰত কিমান হ'ব, 2 হ'ব, প্ৰথমটোৰ ক্ষেত্ৰত 2 হ'ল। তাৰে পিছৰটোৰ ক্ষেত্ৰত কিমান হ'ব, আমাৰ 3 হ'ব, তাৰে পিছৰটোৰ ক্ষেত্ৰত 6 হ'ব, তাৰে পিছৰটোৰ ক্ষেত্ৰত 4 হ'ব। গতিকে ইয়াত যদি চোৱা কোনটোৰ আমাৰ হ'ল, 2টো সকলোতকৈ কি হ'ল, কম হ'ল। কম হ'ল মানে কি আছে, ওচৰত আছে। গতিকে ইয়াত আমাৰ তোমালোকে এটা বস্তুৱে মনত ৰাখিবা, x অক্ষৰ ওচৰত যদি সোধে আমাক, তেতিয়া y ৰ মানটো চাবা, আৰু y ৰ মানটো য'তে কম থাকে, মানটো 2, 3, 4 এইবিলাক চাবা, য'ত কম থাকে সেইটোৱে হ'ব আমাৰ এনসাৰ। আৰু যদি y অক্ষৰ ওচৰত থাকে তেতিয়া চাব লাগিব আমি কি, x ৰ মানটো। গতিকে ইয়াত এনসাৰ কোনটো হ'ব, আমাৰ এইটো হ'ব। তাৰপিছত সুধিছে সিন্ধু উপত্যকাত সভ্যতাত নিৰ্মাণ কাৰ্যৰ বাবে
ব্যৱহাৰ কৰা ইটাৰ মাত্ৰাৰ অনুপাত হ'ল। এইটো তোমালোকে পাই আহিছা কিমান আছিল আমাৰ 4:2:1। 17ত কৈছে x plus y plus z is equal to 0 হলে x cube plus y cube plus z cube কিমান আছিল আমাৰ 3xyz। ইয়াৰ পিছতত কৈছে a plus b আৰু a square minus ab plus b square পূৰণফল কিমান। এইটো এটা আমাৰ ফৰ্মুলাই আছিল। কি আছিল ফৰ্মুলাটো আমাৰ? এইটো ফৰ্মুলাটো আছিল আমাৰ a cube plus b cube মানে কি হয় a plus b a square minus ab plus b square। গতিকে ইয়াত কোনটো এনসাৰ হ'ব আমাৰ a cube plus b cube। ইয়াৰ পিছতত আমাক এটা উক্তি দিয়া আছে, এটা যুক্তি দিয়া আছে। প্ৰথমতে চাই লওঁ আমি উক্তিটো কি দিয়া আছে। ৰুটটো এটা অপৰিমেয় সংখ্যা, এইটো শুদ্ধ। গতিকে এইটো আমি ডাইৰেক্ট ক'ব পাৰো, আমি পাই থাকো ৰুটটো এটা কি সংখ্যা অপৰিমেয় সংখ্যাটো শুদ্ধ। ইয়াৰ পিছতটো মন কৰিবা যদি পি মৌলিক, পিটো এটা কি সংখ্যা বুলি কৈছে মৌলিক সংখ্যা, তেতিয়া ৰুট অভাৰ পি এটা কি সংখ্যা বুলি কৈছে আমাক অপৰিমেয় সংখ্যা। এতিয়া মৌলিক সংখ্যা আমাৰ কোনবিলাক আছিল? মৌলিক সংখ্যা হ'ল আমাৰ 2 3 5 7। তাৰ মানে যিবিলাক সংখ্যাৰ কি থাকে 1 আৰু নিজ সংখ্যাটোৱে উৎপাদক হয় বা 1 আৰু নিজেৰে কি যায় সংখ্যাটো হৰণ যায়, সেইবিলাক সংখ্যাই আমাৰ কি হয় মৌলিক সংখ্যা। মৌলিক সংখ্যাক আৰু আমি বেলেগত যিহেতু উৎপাদকত ভাঙিব নোৱাৰো, গতিকে সেইটোক আমি কি কৰিব নোৱাৰো ৰুটডাল উঠাব কেতিয়াও নোৱাৰো। গতিকে সেই মৌলিক সংখ্যাবিলাক কি হয় সদায় অপৰিমেয় সংখ্যা হয়। এইটোও শুদ্ধ হ'ল। এতিয়া ৰুটটোতো অপৰিমেয় আছিল আৰু টুটো এটা কি আমাৰ মৌলিক সংখ্যা হয় টুটো। গতিকে এইটোৰ কি কৰিছে শুদ্ধ ব্যাখ্যা কৰিছে। গতিকে কি হ'ব উক্তি এ আৰু উক্তি আৰ দুয়োটাই শুদ্ধ, যুক্তি আৰে উক্তি এৰ শুদ্ধ ব্যাখ্যা কৰিছে। ইয়াৰ পিছত আমাক স্তম্ভ মিলাব দিছে। প্ৰথমতে আমাক কি দিছে আমি চাই লওঁ। 32ৰ ওপৰত 1/5 2 5টা পূৰণ কৰিলে 1/5 হয়, 5 5 কেনসেল। কিমান হ'ল এইটো 32 টো আমাৰ পি টো 3 লগত হ'ল। তাৰ পিছতটো আছে আমাৰ কিমান 81 1/4 তিনি 4টা পূৰণ কৰিলে হৈ যায় আমাৰ 1/4 4 4 কেনসেল। গতিকে কিমান হ'ল আমাৰ 3 হ'ল। গতিকে এইটো কিমান হ'ব আমাৰ এইটো 3 হ'ল। তাৰ পিছত তোমালোকে এটা বস্তু জানা যে যিকোনো সংখ্যাৰ ওপৰত 0 থাকিলে এনসাৰ সদায় কি হয় আমাৰ 1 হয়। এইটোত কেতিয়া হলে কি হ'ব 5 হ'ব, কাৰণ 5 4টা পূৰণ কৰিলে আমাৰ কি হয় 625 হয়। গতিকে এনসাৰটো আমাৰ কোনটো হ'ব P3 Q4 R1 S2, তাৰ মানে অপচন চি টো হ'ব। এতিয়া আমাৰ নেক্সটৰ পৰা আছে আমাৰ কি এতিয়া আমাৰ 2 নম্বৰী কুৱেশ্যন দিছে 21টো। 21ৰ প্ৰথমটোত কি দিছে আমাক দুটা পৰিমেয় সংখ্যা লিখা তাৰ যোগফল পৰিমেয় আৰু পূৰণফলো পৰিমেয়। ইয়াত তোমালোকে এটা কথা মন দিবা, এইটো কি কৈছে দুটা পৰিমেয় সংখ্যাই কৈছে না অপৰিমেয় সংখ্যা, এইটো একদম ভালদৰে চাই ল'বা। যদি আমাক পৰিমেয় সংখ্যা লিখিব দিয়ে একদম সহজ, অপৰিমেয় সংখ্যাটো সহজ, কিন্তু পৰিমেয় লিখিব দিলে একেবাৰে সহজ। কাৰণ মই ইয়াত ডাইৰেক্ট লিখি দিলে হ'ল। ধৰা মই এটা দুটা সংখ্যা ধৰিলো, ধৰা হ'ল সংখ্যা দুটা, ধৰা হ'ল সংখ্যা দুটা, মই কলো যে ধৰা আমাৰ 7 আৰু 6 হ'ল। এতিয়া মই ইহঁতৰ যোগফল উলিয়াম। যোগফল ইজ ইকুৱেল টু 7 প্লাছ 6 কিমান হ'ব 13। পূৰণফল কিমান হ'ব মোৰ পূৰণফল 7 into 6 7 6 গুণ 42। গতিকে 13টো এটা মোৰ কি হ'ব পৰিমেয় সংখ্যা হ'ল। 42টো এটা কি হ'ল পৰিমেয় সংখ্যা হ'ল। আমাক সেইটোৱে উলিয়াব দিছে, গতিকে এইটো আমাৰ হৈ গ'ল। বিটোত আমাক কি কৈছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। একদম ভালদৰে মন দিবা, কি কৈছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে। এতিয়া 21ৰ বিটোত কাৰ মাজত টিডি, মই 3টোক কি লিখি ল'ম এনেকৈ 3/1 লিখি ল'ম, 4টোকো কেনেকে লিখি ল'ম 4/1। এতিয়া আমি চাম যে তলৰ হৰটো আমাৰ একে আছে। তলৰ হৰটো একে থাকিলে আমাৰ টেনচন নাই, যদি বেলেগ থাকিলে আমি কি কৰি ল'ব লাগিল হয় একে কৰি ল'ব লাগিল হয়। এতিয়া আমাক চাম কিমানটা পৰিমেয় সংখ্যা উলিয়াব দিছে, 6টা উলিয়াব দিছে। গতিকে আমি কি কৰিম 6তকৈ এটা হলেও বেছি নম্বৰেৰে পূৰণ কৰিম, 7ৰে 8ৰে যিহেৰে পূৰণ কৰা তোমালোকে। মুঠতে কি হ'ব লাগিব 6তকৈ বেছি নম্বৰেৰে মাল্টিপ্লাই কৰিবা। এইটো মনত ৰাখিবা, যিমানটা উলিয়াব দিয়ে তাতকৈ বেছি নম্বৰেৰে মাল্টিপ্লাই কৰিব লাগে। ধৰা হ'ল 6 দিছে যিহেতু মই 7ৰে পূৰণ কৰিলো, তলত যিহেৰে পূৰণ কৰো
ওপৰতো সেইটোৰে পূৰণ কৰিম 7 3 গুণ 21 7 1 গুণ 7 7 4 গুণ 28 7 1 গুণ 7 এতেকে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা 22/7 23/7 24/7 25/7 26/7 1 2 3 4 5 আৰু এটা হ'ব 27/7 আমাৰ 6টা পৰিমেয় সংখ্যা ওলাই গ'ল। 21ৰ শীটত কি দিছে আমাক 0.47 বাৰক p/q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not is equal to 0 আমাক কিহত লিখিব দিছে p/q আৰ্হিত লিখিব দিছে তাৰ মানে আমাক শীটত 0.47 বাৰ কি আছিল এটোত 0 আমি ধৰি লম সংখ্যাটোক প্ৰথমতে আমি কি লম ধৰা হল x is equal to 0.47 বাৰ তাৰ পিছত এতিয়া যেহেতু 7ৰ ওপৰত বাৰ আছে গতিকে 7টোক মই কি লিখিব পাৰো এনেকৈ বাৰে বাৰে লিখিব পাৰো এইটোক মই দিলো 1 নম্বৰ এতিয়া চাবা তোমালোকে এতিয়া আমি কেনেকৈ কৰিম দশমিকৰ পিছত বাদ থকা আৰু বাদ নোহোৱা সংখ্যা কিমানটা আছে আমি হেতু চাই লম বাদ থকা সংখ্যা এটা আছে আৰু বাদ নোহোৱা সংখ্যা এটা আছে প্ৰথমতে আমি চাম বাদ নোহোৱাটো কিমানটা আছে এটা আছে গতিকে একৰ লগত এটা শূন্যৰে আমি পূৰণ কৰিম গতিকে therefore 1 into 10 implies 10x equal to আৰু এইটো দশমিকটো কত আহিব যেহেতু দহেৰে পূৰণ কৰিছো এক ঘাপ এইফালে আহিব গতিকে কিমান হ'ব 4.77 ডট ডট 2 নম্বৰ হল 1 নম্বৰৰ কাম শেষ 2 নম্বৰত যদি আমি কি কৰিম দশমিকৰ পিছত বাদ থকা সংখ্যা কিমানটা আছিল এটা আছিল গতিকে এবাৰ আকৌ আমি কিহেৰে পূৰণ কৰিব লাগিব যে এটা আছে একৰ লগত এটা শূন্যৰে পূৰণ কৰিম গতিকে এবাৰ 2 কিহেৰে পূৰণ কৰিম 10ৰে পূৰণ কৰিম কিমান হ'ব 100x is equal to আৰু দশমিক এক ঘাপ এইফালে যাব বলে আমাৰ কিমান হ'ব 47.77 ডট 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 এইটোক মই কি দিলো এইটো 1 এইটো 2 এইটো 1 আৰু এইটো কিমান হ'ব মোৰ 3 এতিয়া মই কি কৰিম 3ৰ পৰা 2টো বিয়োগ কৰিম 3 minus 2 implies 100x is equal to 47.77 dot 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 ইয়াত হ'ব 10x equal to 4.77 dot 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 এইফালৰ দশমিকৰ এইফালৰখিনি একে আছে নহয় হৈ গ'ল 7 4 গ'লে 3 4 x 0 10 গ'লে 9 কিমান হ'ব এতিয়া x equal to 43/90 হল গতিকে আমাৰ সিটোৰ এনসাৰ ওলাই গ'ল ইয়াত তোমালোকে লিখিবা therefore 0.47 bar is equal to 43/90 ইয়াৰ পিছত আমাক ডিটোত কি কোৱা আছে আমাক সৰল কৰিব দিছে আৰু এইটো আমাৰ এটা কিহত পৰিব ফৰ্মুলাত পৰিব কোনটো ফৰ্মুলাত পৰিব আমাৰ a minus b whole square কিমান আছিল a square minus twice ab plus b square গতিকে ডাইৰেক্ট এইটো ফৰ্মুলাতে আমি কৰি দিম গতিকে আমাৰ এইটো কিমান আছিল 21ৰ ডিটো কিমান হ'ব ইয়াত 3√5 minus 4√3 whole square গতিকে কি আছিল ফৰ্মুলাটোত দুটা সংখ্যা স্কয়াৰ হৈ থাকিলে প্ৰথমটোৰ স্কয়াৰ বিয়োগ দুই এটা অটোমেটিক্যালি আহি যায় প্ৰথমটো পূৰণ দ্বিতীয়টো প্লাস 4√3 হোল স্কয়ার গতিকে এটা √5 দুটা স্কয়ার কৰিলে কিমান হয় আমাৰ √5 5 হৈ যায় গতিকে 3 3 গুণ 9 5 3 3 গুণ 9 9 5 গুণ কিমান হ'ব 45 হ'ব ইয়াত যদি চোৱা তোমালোকে 2 পূৰণ 3 পূৰণ 4 4 3 গুণ 12 12 দুগুণ কিমান হ'ল 24 আৰু ইয়াত যদি চোৱা ৰুটৰ ভিতৰত ইয়াত √5 আছে ইয়াত √3 আছে 5 3 গুণ কিমান হ'ব 15 হ'ব ৰুটডাল আহি যাব আৰু ইয়াত √3 স্কয়াৰ কৰিলে 3 তাৰ পিছত 4ৰ স্কয়াৰ কৰিলে 16 16 আৰু 3 পূৰণ কৰিলে কিমান হয় আমাৰ 48 তিনি হলো 48 এই দুটা এতিয়া আমি এই 45 টো আৰু এইটো 48 টো যোগ কৰিব পাৰো কিমান হ'ব 8 5 13 3 7 গলে 4 4 8 1
9 আৰু 8ৰ আমি একো কৰিব নোৱাৰে এইটো এনেকৈ থৈ দিম আৰু এইটোৱে হ'ব আমাৰ 21ৰ ডিৰ এনসাৰ কুৱেশ্যন নম্বৰ 2 ইট আমাক কোৱা আছে সংখ্যা ৰেখাত ৰুটটোক উপস্থাপন কৰা এতিয়া সংখ্যা ৰেখাত ৰুটটোক উপস্থাপন কৰিবলৈ প্ৰথমতে আমি স্কেলৰ সহায়ত এডাল ৰেখা অংকন কৰি ল'ম ইয়াৰ পিছত আমি কি কৰিম মাৰ্কিং কৰিম তোমালোকে যে সংখ্যা ৰেখাত পাইছিলা 0 1 2 গতিকে মই কি কৰিলো ধৰা 6ত এটা বিন্দু ললো ইয়াৰ পিছত ধৰা মই এক একক মানে 5 সেন্টিমিটাৰ ললো তোমালোকে 4 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ এনেকৈ বেলেগ ল'ব পাৰা মই কিমান ললো 5 সেন্টিমিটাৰ 1 2 3 4 5 5ত এটা বিন্দু দিলো তাৰ পিছত আকৌ 1 2 3 4 5 5ত এটা বিন্দু দিলো ইয়াৰ পিছত মই কি কৰিম এতিয়া এই বিন্দু কেইটাক মই ধৰা এইটোক মই কি কৰিলো 0 বুলি কলো এইটোক মই কলো 1 এইটো কিমান হ'ব 2 এতিয়া যেহেতু আমি ৰুটটো অংকন কৰিবলৈ গৈ আছো এতিয়া আমি কি কৰিব লাগিব ওপৰ ফালে এডাল লম্ব আঁকিব লাগিব গতিকে লম্ব আঁকিব লাগিলে মই স্কেলডাল কিমান ডিগ্ৰীত মিলাই ল'ম 90 ডিগ্ৰীত মিলাই ল'ম গতিকে মই ইয়াত স্কেলডাল কিমান ডিগ্ৰীত মিলাই ল'ম 90 ডিগ্ৰীত মিলাই ল'ম তাৰ পিছত তোমালোকে ইয়াত যেটো 1 আছিল 1ত স্কেলডাল এনেকৈ ওপৰ ফালে 90 ডিগ্ৰীত ধুনীয়াকৈ 1 বিন্দুটোত মিলাই ল'বা এটা বস্তু মনত ৰাখিবা সদায় 1ত ল'বা 0 বা 2ত নল'বা এইটো ভুল কেতিয়াও নকৰিবা আমি ক'ত ল'ব লাগিব 1ত এতিয়া মই কিমান সেন্টিমিটাৰ মানে এক একক লৈছিলো 5 সেন্টিমিটাৰ গতিকে মই ওপৰ ফালেও কিমান ড্ৰ কৰিম ইয়াত 5 সেন্টিমিটাৰ 1 2 3 4 5 5 সেন্টিমিটাৰ ড্ৰ কৰিলো এতিয়া স্কেলডাল কি কৰি ল'ম মই এতিয়া স্কেলডাল এই 0 আৰু এই যে আমি লম্বডাল ড্ৰ কৰিলো সেই ডালৰ লগত মিলাই ল'ম এনেকৈ এই দুটা পইণ্ট এই বিন্দু আৰু এই ৰেখাডালত ইয়াৰ পিছত আমি কি কৰিম ইয়াত এডাল লাইন ড্ৰ কৰিম আৰু এই যে আমি লাইনডাল ড্ৰ কৰিলো ইয়াত এই লাইনডাল মানে কিমান হ'ব আমাৰ √2 হ'ব এতিয়া এই লাইনডাল মই ক'ত ড্ৰ কৰিলো ওপৰ ফালে আমি ক'ত আঁকিব লাগিছিল আমি √2 তো আমি সংখ্যা ৰেখাডালত আঁকিব লাগিছিল তাৰ কাৰণে আমি এতিয়া আমি কি ব্যৱহাৰ কৰিম এটা কম্পাস ব্যৱহাৰ কৰিম আৰু এই কম্পাসৰ এটা মোৰ কি কৰি ল'ম মই 0ত ধুনীয়াকৈ মিলাই ল'ম তাৰ পিছত এতিয়া এটা মোৰ কি কৰিম মই ইয়াত ওপৰ ফালে মিলাই ল'ব লাগিব ইয়াত ওপৰ ফালে মই একদম একুৰে মিলাই ললো এতিয়া তাৰ পিছত মই কি কৰিম এতিয়া এটা ইয়াত বৃত্তচাপ ড্ৰ কৰিম তো ধৰা মোক ইয়াত বৃত্তচাপটোৱে মোক কিমানত কাটিছে বুলি ধৰিলো মই ইয়াত বৃত্তচাপটোৱে ধৰা এটা পি বিন্দু এটা দিলো মই এই পি বিন্দুত ইয়াত কি কৰিছে বৃত্তচাপটোৱে মোক কাটিছে আৰু এই ওৰ পৰা পি লৈ কিমান হ'ব আমাৰ √2 হ'ব গতিকে আমি কি লিখিম এতিয়া চিত্ৰত OP = কিমান হ'ব √2 হ'ব ইয়াৰ পিছৰটোত আমাক কি কৈছে এফটোত px = 3x - 2 বহুপদটোৰ শূন্য নিৰ্ণয় কৰা একদম সহজ আমাক যদি শূন্য উলিয়াব দেই মই কি কৰিম px = 0 ধৰি ল'ম তাৰ পিছত কিমান দিয়া আছে 3x - 2 = 0 হৈ যাব px মানে কি হ'ব 2 হ'ব x মানে কিমান হ'ব আমাৰ 2 3 তো এইফালে পূৰণ হৈ আছে এইফালে গ'লে হৰণ গতিকে শূন্য আমাৰ কিমান হ'ল 2/3 একদম সহজ কোৱেশ্চন এইটো জিটোত আমাক কি দিয়া আছে 6x² + 5x - 6ক কি কৰিব দিছে আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে 6x² + 5x - 6 গতিকে আমি এইটো জিটোত 6x² + 5x - 6 এইটো কেনেকৈ কৰিম এতিয়া এইটোত প্ৰথমতে আমি চাব লাগে xৰ ক্ৰমটো কি হৈছে ঠিকে আছে না xৰ ওপৰত যেটো ঘাত থাকে ডাঙৰৰ পৰা সৰুলৈ আছে না হেতু চাব লাগে x² আছে x এটা আছে x নোহোৱা হৈ গৈছে তাৰ মানে ধুনীয়াকৈ মিলি আছে তাৰ পিছত কামটো হ'ল x² যেটো সহগ থাকে হেইটো লাষ্টত যেটো আমাৰ ধ্ৰুবক পদ থাকে এই দুটা পূৰণ কৰিব লাগে প্লাস মাইনাস হেইটো চাই লবা তোমালোকে 6ৰ লগত -6 পূৰণ কৰিলে আমাৰ কিমান হয় -36 এতিয়া ইয়াত যেহেতু আমাৰ কিহত ওলাইছে মাইনাসত ওলাইছে গতিকে মই কি কৰিব লাগিব এনেকুৱা দুটা সংখ্যাৰ কথা ভাবিব লাগিব পূৰণ কৰিলে 36 37 হয় আকৌ যদি মই কি কৰো ইয়াত যেহেতু মাইনাসত ওলাইছে বিয়োগ কৰিলে কিমান হ'ব লাগিব 5 এই মাজত প্লাস মাইনাস যি থাকে হেতু তোমালোকে একদম গুৰুত্ব দিবা নিদিবা অকল সংখ্যাটো চাবা আৰু ইয়াত মাইনাস ওলাইছে নে প্লাস ওলাইছে হেতু চাবা যদি মাইনাসত ওলাইছে বিয়োগ কৰিলে কি হ'ব লাগিব 5 হ'ব লাগিব যদি প্লাস হল তেতিয়া প্লাস কৰিলে 5 হ'ব লাগিব
এতিয়া এনেকুৱা দুটা সংখ্যা কি আছে আমাৰ 4 নং গুণ 37 আৰু 9 ৰ পৰা 4 গ'লে 5 গতিকে আমি কি লিখি দিব পাৰিম এতিয়া 6x² প্লাছ 9 minus 4x minus 6 6x² plus 9 into x 9x minus 4x minus 6 এতিয়া এইটোক যদি মই দুটা ভাগত এনেকৈ ভাগ কৰি লওঁ এতিয়া আমি কমন ল'ম কমন কেনেকৈ ল'ম x দুটা আছে এটা x কমন আহিব 6 টক মই ভানি পেলাই কিমান লিখিব পাৰো 6 টক লিখিব পাৰো 2 পূৰণ 3 9 টক মই লিখিব পাৰো 3 পূৰণ 3 গতিকে ইয়াত কি হ'ল এটা আমাৰ 3 এটা কমন আহিল গতিকে যেটো কমন আহিল সেইটো লিখি ললো থাকিল কি 6 ত 2 এটা থাকিল x দুটা আছিল এটাই নিছো x এটা থাকিল আৰু 9 ত 3 এটা নিছো এটা 3 থাকি গ'ল ইয়াত মাইনাস এটা লৈ আহিছো 4 to 2 into 2 6 to 2 into 3 2 এটা কমন আহিব ললো 2 এটা আহিল এটা 2 থাকি গ'ল তাৰ পিছত x তো থাকিল মাইনাস ডাল যেটো লৈ আহিছো প্লাস হ'ব ইয়াত 3 থাকিল এটা এটা ইয়াত যদি চোৱা তোমালোকে এইখিনিক যদি মই আকৌ ভাগ কৰো ইয়াত 2x + 3 আছে ইয়াতো 2x + 3 আছে গতিকে মই কি কৰিব পাৰো ইয়াত 2x + 3 তো কমন ললো গতিকে কিমান হ'ব আমাৰ 3x minus ইয়াত 3x তো ৰৈ গ'ল ইয়াত minus 2 তো ৰৈ গ'ল গতিকে এইটোই হ'ল আমাৰ জিৰ এনসাৰ এই স্তত কি দিয়া আছে আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে 27x³ plus y³ plus z³ minus 9xyz ৰ উৎপাদক বিশ্লেষণ কৰা কিমান কৰিব দিছে আমাক 27x³ plus y³ plus z³ plus 9xyz এইটো প্লাস নহয় কি আমাৰ minus 9xyz এতিয়া ইয়াতো এটা আমাৰ ফৰ্মুলা ইউজ হ'ব কোনটো ফৰ্মুলা তোমালোকে নিশ্চয় পাইছিলা যে আমাৰ কি আছিল আমাৰ আছিল যে x³ plus y³ plus z³ minus 3xyz মানে আমাৰ কিমান আছিল x plus y plus z তাৰ পিছত আছিল x² plus y² plus z² minus xy minus yz minus zx এই ফৰ্মুলাটো আমি ইয়াতো ইউজ কৰিম কেনেকৈ ইউজ কৰিম 9 টক মই স্কয়াৰ কৰিলে কি লিখিব পাৰো 3 3 গুণ 9 3 9 গুণ 27 গতিকে 3x হোল কিউব প্লাস y কিউব প্লাস z কিউব এটা ফৰ্মুলা মতে এটা আমাৰ কি হৈ যায় 3 3 তো লিখি ললো প্ৰথমটো কিমান আছে 3x দ্বিতীয়টো আছে y তৃতীয়টো আছে z 3 3 গুণ 9 অটোমেটিক মিলি যায় গতিকে ফৰ্মুলা মতে ইয়াত বহাই দিম প্ৰথম দ্বিতীয় আৰু তৃতীয়টো যোগ তাৰ পিছত আমাৰ কি আহে আমাৰ এইডাল ব্ৰেকেট দি ললো x প্ৰথমটো স্কয়াৰ প্লাস দ্বিতীয়টো স্কয়াৰ প্লাস তৃতীয়টো স্কয়াৰ মাইনাস প্ৰথমটো পূৰণ দ্বিতীয়টো মাইনাস দ্বিতীয়টো পূৰণ তৃতীয়টো আৰু মাইনাস তৃতীয়টো পূৰণ প্ৰথমটো গতিকে কিমান হ'ব ইয়াত 3x plus y plus z 3 3 গুণ 9 9x² plus y² plus z² minus 3xy minus yz minus ইয়াত 3 আছে আৰু zx গতিকে ইয়াৰো আমাৰ কি হৰ এনসাৰটো ওলাই গ'ল এতিয়া আমাক কোৱেশ্চন নম্বৰ 22 আমাক কি দিয়া আছে 3 নম্বৰ দিয়া আছে কোৱেশ্চনটো কি আছে যদি এটা বিন্দু C দুটা বিন্দু A আৰু B ৰ মাজত অৱস্থিত এইটো ভালকে গুৰুত্ব দিবা কি কৈছে আমাক এটা বিন্দু C A আৰু B ৰ মাজত অৱস্থিত এইখিনি আৰু এইখিনি আমাৰ কি হ'ব অটোমেটিক্যালি সমান হৈ যাব সেইটোৱে দিছে তেন্তে আমাক এই AC খিনি এই গোটেই AB ৰ কি বুলি কৈছে আধা বুলি প্ৰমাণ কৰিব দিছে এইটো আমাৰ কোৰ গণিত আছিল ইউক্লিডৰ জ্যামিতিৰ পৰিচয়ৰ একদম সহজ এইটো আমি কি কৰিম এটা ইউক্লিডৰ উপপাদ্য ব্যৱহাৰ কৰি কৰিম গতিকে এইটোত কি কৰিম আমি যেহেতু এইফালে তোমালোকে চোৱা AC আছে এইফালে কি আছে AB আছে আমাক ইয়াত আমাক কি দিয়া আছে AC is equal to BC দিয়া আছে এই AC খিনি কাৰ লগত সমান বুলি কৈছে এইখিনিৰ লগত সমান বুলি কৈছে রাইট সাইডে আমাক কি লাগে AB লাগে প্ৰমাণ কৰাত গতিকে ইফালে BC আছে এইফালে BC আছে তাৰ লগত যদি মই AC তো যোগ কৰি দিও AB হৈ যাব
গতিকে এইফালে এচি যোগ কৰিম, এইফালে যোগ কৰিলে এইফালেও এচি যোগ কৰিম। এনেকে আমি কি পাম এনসাৰটো সহজতে পাই যাম। এতিয়া এইটোৰ এনসাৰটো যদি তোমালোকে চোৱা আমাক যি দিয়া আছে সেইটো লিখি ললো। এতিয়া ইউক্লিডৰ স্বতঃসিদ্ধ 2 মতে আমাক কি কৈছে যে সমান সমান বস্তুৰ লগত যদি আমি একে সমান বস্তু যোগ কৰো যোগফলবিলাক কি হয় আমাৰ সমান হয়। গতিকে আমি উভয় পক্ষত কি যোগ কৰিম এচি, এইফালেও এচি যোগ কৰিলো, এইফালেও এচি যোগ কৰিলো, এচি এচি টুৱাইচ এচি, তাৰপিছত বিচি আৰু এচি লগ লাগি কি হয় আমাৰ এবি হয়। গতিকে এচি ইজ ইকুৱেল টু হাফ অফ এবি, কাৰণ এচি দুইটো ইফালৰ পৰা ইফালে লৈ গ'লে হাফ হৈ গ'ল। একদম সহজ গণিত এইটো। ইয়াৰ পিছত আমাৰ কি দিয়া আছে যে এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ কিউ, আৰু এটা দিয়া আছে এক্স স্কুৱেৰ প্লাছ এম এক্স প্লাছ এন। এই বহুপদ দুটাৰ এক্স প্লাছ এটা সাধাৰণ উৎপাদক বুলি কৈছে, তেন্তে আমাক এইটো প্ৰমাণ কৰিব দিছে। হ'ল ইয়াত আমি কি কৰিম, যিহেতু সাধাৰণ উৎপাদক হয়, উৎপাদক হোৱাৰ লগে লগে আমাৰ ভাগশেষটো কি হ'ব 0 হ'ব। গতিকে আমি ইয়াৰ পৰা এক্স প্লাছ ইয়াৰ পৰা এক্সৰ মানটো উলিয়াই যদি ইয়াত বহুৱাই দিওঁ আমাৰ কিমান হ'ব লাগিব এনসাৰটো 0 হ'ব লাগিব। আমি কি কৰিম প্ৰথমতে আমি এই যে দিয়া আছে সেই দুটাক আমি ধুনীয়াকৈ পি এক্স আৰু কিউ এক্স বুলি ধৰি ল'ম। প্ৰথমতে আমি কি কৰিলো ধৰা হ'ল px equal to x square plus px plus q, আৰু qx তোক মই কি ধৰি ললো x square plus mx plus n, আৰু এটা আমাক কি দিয়া আছিল x plus a is equal to 0। এইটোৰ পৰা মই কাৰ ভ্যালু উলিয়াই ল'ম মাইনাছ এৰ ভ্যালু ল'ম। তাৰ পিছত আমাক কি দিয়া আছে যিহেতু x plus a px আৰু qx ৰ কি উৎপাদক হয় সাধাৰণ উৎপাদক, সাধাৰণ উৎপাদক। গতিকে মই কি লিখি দিব পাৰো therefore আমাৰ x মানে পাইছো মাইনাছ a পাইছো, আৰু ওপৰত আমাৰ সমীকৰণটো কি আছিল p of মাইনাছ a মানে প্ৰথমতে মই কি লিখিব পাৰো 0 লিখিব পাৰো। মাইনাছ a মানে লিখিলে কিমান হ'ব x ৰ ঠাইত মাইনাছ a হোল স্কয়াৰ প্লাছ p আছে x ৰ ঠাইত মাইনাছ a আছে প্লাছ q আছে ইজ ইকুৱেল টু 0। হল, আৰু মই কি লিখিব পাৰো ইয়াত q of মাইনাছ a ইজ ইকুৱেল টু কি লিখিব পাৰো 0 লিখিব পাৰো। এইফালেও কি হ'ব মাইনাছ a হোল স্কয়াৰ প্লাছ m ইনটু মাইনাছ a প্লাছ n ইজ ইকুৱেল টু 0। কিমান হ'ব ইয়াত a স্কয়াৰ হলে a স্কয়াৰ মাইনাছ pa প্লাছ q ইজ ইকুৱেল টু 0। এইটোক মই কি কৰিলো 1 নম্বৰ দিলো। এইফালেও মই a স্কয়াৰ মাইনাছ ma প্লাছ n ইজ ইকুৱেল টু 0। এইটোক মই কি নম্বৰ দিলো 2 নম্বৰ দিলো। এতিয়া 1 আৰু 2 টো যদি চোৱা তোমালোকে ৰাইট হ্যান্ড সাইডৰ দুটাৰে কি আছে আমাৰ 0 আছে। যদি ৰাইট হ্যান্ড সাইডে দুটাৰে কি থাকে 0 থাকে তেতিয়াহলে লেফট সাইড সমান হৈ গ'ল। গতিকে লেফট হ্যান্ড সাইডটো আমাৰ কি হ'ব সমান হ'ব। গতিকে আমি 1 আৰু 2 ৰ পৰা কি লিখিম মই a স্কয়াৰ মাইনাছ pa প্লাছ q ইজ ইকুৱেল টু a স্কয়াৰ মাইনাছ ma প্লাছ n। এতিয়া ইয়াত এইফালে a স্কয়াৰটো এইফালৰ a স্কয়াৰটো কি হৈ যাব কাটা কাটি যাব যেহেতু দুটাই পজিটিভ আছে। তাৰ পিছত আমি এতিয়া a থকাটো এইফালে লৈ আহিম, কি কৰিম এই থকাটো এইফালে লৈ আহিম। m এটো মাইনাছ আছে এইফালে আনিলে কি হ'ব প্লাছ, আৰু এইফালে a থকা pa আছিল এইফালে আছিল n, q টো এইফালে গলে কি হ'ব মাইনাছ। ইয়াত a টো কমন ললো m মাইনাছ p হল, এইফালে n মাইনাছ q হল। এতিয়া a মানে কিমান হল গতিকে n মাইনাছ q m মাইনাছ p। এতিয়া আমাক কিন্তু কৈছে কি উলটা হৈ আছে, গতিকে আমি কি লিখি দিম এতিয়া দুয়োফালে মাইনাছেৰে যদি পূৰণ মাইনাছ বিলাক যদি উলটা কৰি দিও বা পূৰণ কৰি দিও মাইনাছক তলে ওপৰে q টো মাইনাছ আছিল প্লাছ হল, n টো মাইনাছ হল, p টো প্লাছ আছিল, গতিকে মাইনাছ আছিল প্লাছ হল, m টো প্লাছ আছিল কি হ'ব মাইনাছ হ'ব। গতিকে আমাক এইটোৱে দিয়া আছিল a মানে q মাইনাছ n p মাইনাছ m। আমাক এইটোৱে q মাইনাছ n p মাইনাছ m, q মাইনাছ n p মাইনাছ m। টুৱেণ্টি ফ'ৰ্থত কি কোৱা আছে আমাক
যদি a স্কয়ার প্লাস a b স্কয়ার প্লাস c স্কয়ার মাইনাস ab মাইনাস bc মাইনাস ca ইজ ইকুয়াল টু 0 তেন্তে দেখুৱা যে a ইজ ইকুয়াল টু b ইজ ইকুয়াল টু c কি দেখাব দিছে a ইজ ইকুয়াল টু b ইজ ইকুয়াল টু c একদম সহজ প্ৰশ্ন এইটো কেনেকৈ কৰিম আমি এইটো প্ৰথমতে আমাক কি দিয়া আছে সেইটো লিখি লওঁ কিমান আছিল নম্বৰ 24 দিয়া আছে আমাক কি দিয়া আছে আমাক a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার মাইনাস ab মাইনাস bc মাইনাস ca ইজ ইকুয়াল টু 0 এতিয়া যদি তোমালোকে মন কৰা ইয়াত মই a স্কয়ার প্লাস b স্কয়ার আৰু মাইনাস ab ৰ লগত যদি এটা 2 আনি দিব পাৰো তেতিয়া হলে ফৰ্মুলাত পৰি যাব a মাইনাস b হোল স্কয়ার গতিকে ইয়াত আনিব লাগিলে আমাক 2 এটা লাগিল গতিকে গোটেই বিলাকক মই কিহেৰে পূৰণ কৰিম 2 এৰে গতিকে 2a স্কয়ার plus 2b square plus 2c square minus twice ab minus twice bc minus twice ca is equal to 0 এতিয়া তোমালোকে একদম ভালদৰে মন দিবা আমি ফৰ্মুলাত লিখি যাম জাস্ট a square minus কি হয় twice ab plus b square a minus b whole square তাৰ পিছত কি লিখিম b minus c whole square ফৰ্মুলাটোত ইয়াত চাব নালাগে কি কৈছো মই 2 নম্বৰ লাইনটোত একদম নাচাবা নিজৰ মতে ইয়াত লিখি থকা a minus b তাৰপিছত b minus c তাৰ পিছত কি হ'ব c minus a ইয়াত মাজত প্লাস ডাল ইয়াত কি হ'ব মাজত আমাৰ প্লাস হ'ব c স্কয়ার minus twice ca plus a স্কয়ার is equal to 0 এতিয়া যদি তোমালোকে চোৱা কি আছে a এটা আছে a দুটা আছে দুটা হৈ গল b ইয়াত এটা আছে ইয়াত এটা আছে দুটা হৈ গল c ইয়াত এটা আছে ইয়াত এটা আছে দুটা হৈ গল twice ab আগত 2 minus 2ab minus 2bc minus 2ca অটোমেটিক মিলি যাব গতিকে ডাইৰেক্ট লিখি দিব পাৰো আমি গতিকে এইটো কি ফৰ্মুলাত পৰিল a minus b whole square তাৰ পিছৰটো b minus c whole square আৰু তাৰ পিছৰটো আমাৰ c minus a whole square এতিয়া যদি তোমালোকে চোৱা ইয়াত কি আছে তিনিটা বৰ্গ কৰিলে সংখ্যা যোগফল কি বুলি কৈছে 0 এতিয়া যিকোনো নিগেটিভ সংখ্যাৰ বৰ্গ কৰিলেও আমাৰ কি হয় তোমালোকে যদি চোৱা যে মাইনাস মই 2 ৰে বৰ্গ কৰিলো কিমান হ'ব এনসাৰ 2 তাৰ মানে ইয়াত নিগেটিভ সংখ্যা যদি থাকে বিয়োগ কৰিলে তাৰ যদি বৰ্গ লং গোটেই কেইটা আমাৰ কি হ'ব পজিটিভ সংখ্যা হৈ যাব এইটো পজিটিভ সংখ্যা হ'ব এইটো পজিটিভ সংখ্যা এইটো পজিটিভ সংখ্যা তিনিটা পজিটিভ সংখ্যা যোগ কৰিলে আমি 0 পাম নেকি কেতিয়াও নাপাও তাৰ মানে কি হ'ব লাগিব এইটো 0 হ'ব লাগিব এইটো 0 হ'ব লাগিব এইটো 0 হ'ব লাগিব তেতিয়াহে কি হ'ব গোটেই কেইটা যোগ কৰিলে 0 হ'ব লাগিব গতিকে ইয়াত আমি কি কৰিম এতিয়া এইবিলাক আমি কি কৰিম এতিয়া তিনিওটাৰ এইটো 0 হ'ব তাৰ মানে মই ইয়াত কি লিখিব পাৰো এতেকে a minus b whole square is equal to 0 b minus c whole square is equal to 0 আকৌ c minus a whole square is equal to 0 স্কয়াৰ তো গুছাই দিলো a minus b is equal to 0 b তো এইফালে গলে নেগেটিভ আছিল প্লাস হৈ গল b minus c is equal to 0 b তো এইফালে গলে কি হৈ গল সরি c তো এইফালে গলে মাইনাস আছিল প্লাস হৈ গল ইয়াত হ'ব c minus a is equal to 0 গতিকে c is equal to a গতিকে ইয়াত যদি তোমালোকে এতিয়া চোৱা a তো b লগত সমান b তো c লগত সমান c তো আকৌ কাল লগত সমান a তো সমান তাৰ মানে গোটেই কেইটা কি হ'ব লাগিব ইটোৱে আনটোৰ লগত সমান হ'ব লাগিব তেতিয়াহে এইটো হ'ব গতিকে মই এইটোক যদি কি কৰো নাম্বাৰ 1 দিও এইটোক যদি নাম্বাৰ 2 দিও এইটোক যদি নাম্বাৰ কি দিও 3 দিও গতিকে দিয়াৰ ফৰ 1, 2 আৰু 3 ৰ পৰা a is equal to b is equal to c গতিকে আমাৰ প্ৰমাণটো হৈ গল যেটো লাস্ট কোৱেশ্চন আছিল আমাক লাস্ট কোৱেশ্চনটোত কি দিয়া আছে কাৰ্টেসীয় সমতলত কেইটামান বিন্দু বহুৱাব দিছে আৰু বিন্দু কেইটা বহুৱাই জাস্ট এটা এবিসিডি চিত্ৰ অঙ্কন কৰিব দিছে এ আৰু ডি বিন্দু দুটা কোন চকত অৱস্থিত আমাক এইটো লিখিব দিছে প্ৰথমতে আমি কি কৰি লওঁ বিন্দু কেইটা বহুৱাই লওঁ প্ৰথম বিন্দুটোত আমাক কিমান দিয়া আছে a -2, -2 গতিকে -2 হলে এইফালে আহিল আকৌ -2 এইটো তাৰ মানে এইটো হ'ব আমাৰ a -2, -2 তাৰ পিছত কি দিয়া আছে আমাক b 6, 0
6 হলে x ৰ মান 6 হলে ইয়াত আহিল 0 হলে ইয়াতে থাকিব y ৰ মানটো গতিকে b আমাৰ কি হ'ব ইয়াত b 6, 0 তাৰ পিছৰটোত আমাক কিমান দিয়া আছে c 0, 4 0 হলে x ৰ মান কত নাযায় 4 হলে y ৰ মান ইয়াত যাব গতিকে এইটো হ'ব কিমান 0, 0,4 কি আছিল আমাৰ c বিন্দু আকৌ d বিন্দুটো আমাক কিমান দিয়া আছে -3,2 -3 হলে এইফালে আহিল 2 হলে কত থাকিব ইয়াত থাকিব এইটো হ'ব আমাৰ d -3,2 তাৰ পিছত আমাক কি কৰিব দিছে ABCD এটা আমাক ছবি অংকন কৰিব দিছে গতিকে মই কি কৰিম ছবি মানে কি বেলেগ একো নাই ABCD এটা লগ লগাই দিলে হ'ল চিত্ৰ অংকন এইটো মই কি কৰিম এতিয়া লগ লগাই দিম কেনেকৈ লগ লগাই দিম ধৰা এৰ পৰা b লৈ টানিলো তাৰ পিছত মই এই c পৰা b লৈ এইখিনি এডালো টানিলো আৰু c পৰা d লৈ এইডালো টানিলো তাৰ পিছত d পৰা a লৈ কি কৰিম এইডালো একদম সিধাকৈ ড্ৰ কৰি দিম হল এইটোৱে আমাৰ চিত্ৰ হল তাৰ পিছত আমাক কি সুধিছে A আৰু D বিন্দু দুটা কোন চকত অৱস্থিত লিখা কোন দুটা বিন্দু A আৰু D তো এতিয়া ইয়াত যদি তোমালোকে চোৱা এই বিন্দুটো কোনটো চকত আছে এইটো প্ৰথম এইটো দ্বিতীয় এইটো থাৰ্ড এইটো ফৰ্থ গতিকে এই বিন্দুটো আমাক কত আছে এই বিন্দুটো আমাৰ তৃতীয় চকত অৱস্থিত তাৰ পিছত D বিন্দুটো কত আছে আমাৰ দ্বিতীয় চকত আছে গতিকে D বিন্দুটো দ্বিতীয় চকত অৱস্থিত গতিকে ইয়াৰ লগে লগে আমাৰ কি হল গোটেই কুৱেশ্যন পেপাৰখন আমাৰ সলভ কৰা হৈ গল গতিকে আশা কৰিছো তোমালোকে গোটেইবিলাক কুৱেশ্যনৰ এনসাৰ বুজি পাইছা আৰু ইয়াৰ পৰা তোমালোকৰ কি হ'ব বহুত লাভ হ'ব গতিকে আজি আমি ভিডিঅটো ইমানতে সমাপ্ত কৰো